Hello everyone, welcome back to my YouTube channel. Namaskar, অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰাতিপুৱাই অকমান জনী স্কুলত থৈ আহিলোগে। স্কুলৰ পৰা আহি পেলাই কিছুমান কাম আছিলে, কাম কৰি ল'লো, বস্তু পাতি যোগাৰ কৰি ল'লো। কৰাৰ পাছতে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ বুলি আপোনালোকৰ কাৰণে। আমাৰ ঘৰত আজি ভাগৱত পাঠ পঢ়াব। বেছি ভকত মতা নাই বাৰু, 5 জনক মাতিছে। প্ৰত্যেক বছৰে আমাৰ ঘৰত পতা হয়েই, এইবাৰ অলপ সৰুকৈ পতা হৈছে, এনেই নাম এষাৰ গোৱাই। সেইবাবে আমাৰ ঘৰত মায়ে ভাবিলে ভাগৱত পাঠ এভাগে পঢ়াই দিওঁ বুলি। আৰু কিনো হয় আপোনালোকে চাই যাব দেই মোৰ ভিডিঅ'বোৰ। খুৰীয়ে মা ধুই আছে প্ৰসাদৰ কাৰণে। ভকতসকল আহি পালেহি, আমাৰ এওঁৱে ভৰি ধুৱাইছে। অকণমান আঁতৰত দিয়া পিয়াখন। কৃষ্ণ 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 অচ্যুত প্ৰভু বিষ্ণু পৰিভক্ত জনাৰ্দন শংকৰায় নমস্কাৰ। পৰম মংগলৰূপ যিটো অহৰ্নিশে এটা পূৰ্ণ নমস্কাৰ, তাৰ পূৰ্ণ নমস্কাৰ। সন্ধিয়া ৰেখা ভাগ প্ৰভু শ্ৰীচৰণ নিশ্চিত স্বৰূপ সমাপিত হওক আৰু গুৰু আশীষৰ দ্বাৰা সৰ্বপদ মংগল জয় গুরু শঙ্কর হর বগুণাকর যা কেরি নাহি কেউ পাম তুহারি চরণে রেণু হটকুটি বার এক করহু প্রণাম কৃষ্ণ কৃষ্ণ কৃষ্ণ। পাঠ পঢ়িছে মহেন্দ্ৰ দত্ত আৰু ভাগৱতৰ গজেন্দ্ৰ উপাখ্যান আৰু গজেন্দ্ৰ স্তুতি। নিগম কল্পতরুর গলিতং ফলং সুগমুখাদমৃত দ্রব সংযুক্তং পিয়ত ভাগবতং রসমলয়ং দেব নিগদতি ব্যাসূত শুনা পৰীক্ষিত এই বুজিও হবয়ৰ্থ কৰিও নিশ্চিত। তেওঁ পাঠ পঢ়িও গৈছে আৰু লগতে দেউতাক ভাঙনি দি গৈছে। এইটো ইয়াৰ পাছতে কথাটো ওলাবগৈ, আপুনি সোধা কথাষাৰ ইয়াতে ওলাবই। ইন্দ্ৰদ্যুম্ন ৰজা পূৰ্বতে গজেন্দ্ৰ আছিলে আৰু এই হুহু গন্ধৰ্ব আছিলে গ্ৰাস। এই দুইজনে মানে সাপগ্ৰস্ত হ'ল। দেৱলীকে সাপ দিলে হুহু, নহয় জানো? আকৌ হেৰি কি বুলি কয়, আমাৰ এইজন কি আছিল, দুৰ্বাসাই দিলে তেখেতক। আচলতে হেৰিয়ে ইন্দ্ৰদ্যুম্ন ৰজাই সাপ মানে হেৰি খাবলগীয়া নাছিলে প্ৰকৃততে, কিন্তু তেওঁ বৰ ভাল কামেই কৰিছিলে। তথাপিতো আৰু অকণমানতে খুট লাগে নহয় আগত, সন্তুষ্ট কৰিব নোৱাৰিলে দিগদাৰ হয় নহয়। এতিয়া মূল কথাটো হ'ল যে আমি ভাগৱত ভাগ আমি কেনেদৰে ল'ব লাগে, আমি কেনেদৰে ল'লে আমাৰ এই জীৱটোৰ উত্তৰণ ঘটিব, কেনেদৰে ল'লে আমাৰ সমাজখন সঠিকভাৱে প্ৰৱৰ্তিত হ'ব, কেনেদৰে ল'লে আমাৰ ঘৰখনৰ প্ৰত্যেকজন মানুহ নিৰোগী হ'ব, এই কথাখিনিৰ ওপৰতে নিৰ্ভৰ কৰে বেছিকৈ। গতিকে আমি সেইফালৰ পৰা চাবলৈ হ'লে আমি মূল কথাটো হ'ল ইয়াত এটা কথাই কৈছে
যে হৃদি মাজে সাৱধানক কৰিল অন্তমতি জপিলা পৰম মন্ত্ৰ কৰিয়া ভকতি। আমি ধৰক ভগৱন্তক আমি ভগৱন্তই ঘোষণা দি কৈছে কলিত মই ক'তো নাথাকোঁ, মন্দিৰত নাথাকোঁ, নামঘৰত নাথাকোঁ, গীৰ্জাত নাথাকোঁ, মছজিদত নাথাকোঁ, মই ক'তো নাথাকোঁ। মোক কোনেও কলিযুগত লগ নাপাব, মোক লগ পাব কেৱল ভকতেহে। এইটো কেলৈ ক'লে তেওঁ এইটো পৰম এভাগ গোপনীয় কথাভাগ ক'লে আমাৰ দ্বিতীয় স্কন্ধতে এই কথাখিনি ধুনীয়াকৈ আছে যে ভগৱন্ত কি হ'ল প্ৰত্যেকৰে হৃদয়ত প্ৰৱেশিলে, ভগৱন্ত অন্তৰত সোমাই দিলে। যেতিয়া মানে ধৰক এই আগতে যেতিয়া এই বৃহস্পতি গুৰু মানে ইন্দ্ৰৰ প্ৰতি বিতুষ্ট হৈছিলে, বৃহস্পতিও তেতিয়া কি কৰিলে নিজকে ইন্দ্ৰৰ অন্তৰত প্ৰৱেশ কৰি দিলে, সেইকাৰণে ইন্দ্ৰই নেদেখা হৈ গ'ল। ঠিক তেনেদৰে আমি ভগৱন্তক কেতিয়াও নাপাওঁ, আমাৰ সকলোৰে হৃদয়ত ভগৱন্ত আছে। সেই উপলব্ধিটো কৰি সেই ভগৱন্তক আমি নিজৰ দেহত আমি কেনেদৰে ৰাখিব লাগে, এই কেনেদৰে ৰাখিলে ভগৱন্ত নিজৰ দেহত থাকিব, কেনেদৰে কিবা কিবি অসুবিধা কৰিলে ভগৱন্ত কেনেদৰে হৃদয়ৰ পৰা আঁতৰি গুচি যাব, এই গোটেই কথাখিনি ভাগৱতত লিপিবদ্ধ হৈ আছে। আৰু সেই কথাখিনিকে আমি আত্মতত্ত্বপৰ হৈ জানিব লাগিব। আমি সদায় ব্ৰহ্মবিৰাট আৰু ক্ষুদ্ৰ বিৰাট বিশ্ব ব্ৰহ্মাণ্ড লগ লাগি পেলাই এই গোটেই ব্ৰহ্মাণ্ডখিনি হ'ল ব্ৰহ্মবিৰাট, আৰু ক্ষুদ্ৰ বিৰাট হ'ল নিজৰ মনুষ্য দেহটো। যি আপুনি ভাৰতক মানে পৃথিৱী এই বিশ্ব ব্ৰহ্মাণ্ডত যিকেইটা পদাৰ্থৰে তৈয়াৰ হৈছে সেই একে পঞ্চভূতেৰে প্ৰত্যেকৰে নিজৰ নিজৰ দেহটো তৈয়াৰ হৈছে। গতিকে আমি নিজক চিনি পাব হ'লে আমি সেই ভিতৰৰ কথাখিনি জানিব লাগিব আত্মতত্ত্বপৰ হৈ। আমি যেতিয়া হেঁচা মাৰি ধৰিব আপুনি পৰিত্ৰাণৰ কাৰণে কি কৰিব, আমি এতিয়া ধৰক আমাৰ জাগতিক আমাৰ দেহটো ভাল কৰিবৰ কাৰণে আমাৰ ডাক্তৰকে আমি ভগৱান বুলি নাভাবোঁ জানো? এই ডাক্তৰৰ মৃত্যু হয় নহয়? হয়। গতিকে তেওঁলোকোতো বাচিব নোৱাৰে। গতিকে এই গোটেই মৃত্যুৰ চাবিকাঠিটো আছে পৰম ব্ৰহ্মৰ ওচৰত। গতিকে সেই আমি ভগৱন্তক কেনেদৰে ভাবিব লাগে, কেনেদৰে ভাবি আমি আমাৰ এই দেহটোক মানে এই আমাৰ এই আত্মাক কেনেদৰে সংস্থাপিত কৰিব লাগে, তেখেতৰ লগত কেনেকৈ বিলীন ঘটাব লাগে, এই গোটেই কথাখিনিকে ইয়াত আছে লিপিবদ্ধ হৈ। সেই কথাখিনিকে জানিবলৈ হ'লে প্ৰথমে নিজক জানিব লাগিব বুলি কৈছে। গতিকে দেহটো অকামিলা হ'ব। তেতিয়া আমি এনেকৈ আৰু এইবোৰ নাম গাব নোৱাৰিম, এনেকৈ মৰা অজগৰ হৈ পৰি থাকিব লাগিব। সেই কথাটোকে কৈছে যে কায়ে নমস্কাৰ কৰি বাৰ নহো পাত্ৰ, মই এতিয়া আৰু মোৰ দেহেৰে সৈতে মই তোমাক সেৱা কৰিব মোৰ নাই আৰু শক্তি। এতিয়া কেৱল মাত্ৰ মই কি কৰিব লাগিব মনেৰে, যে ভিকাৰণে মনে নমস্কাৰ কৰোঁ মাত্ৰ, মনেৰেহে মই এতিয়া কৰিম। আৰু মানে যিটো কথা কৈছে স্মৰণ, আমি মনে কি কৰোঁ ভগৱন্তক একান্ত মানে আমি স্মৰণ কৰিব পাৰোঁ। এই মনৰ কথাটো ক'লে হে ৰাম আপোনাৰ যিমতে কৃষ্ণত জ্ঞান ভৈলা তাক সম্ভাষী। আমাৰ খুৰীয়ে এয়া চাউল উঠাই দিলে, এয়া ৰঙালাও বনাই আছে আৰু এয়া দালি উঠাই দিছে ন খুৰী? খুৰীয়ে বনাই আছে আৰু সামৰিবলৈ লৈছে। দান্তে তৃণ ধৰো এৰি গোপাল
অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মুখ ৰক্ষা কৰিছনে মুখ ৰক্ষা কৰিছনে কৃষ্ণ কৃষ্ণ হৰি ৰাম হৰি কৃষ্ণ। এয়াই প্ৰসাদ বিলোৱা হৈছে। তাৰ পাছতে তেওঁলোকৰ কাৰণে ভোজৰ আয়োজন কৰা হ'ল। প্ৰয়োজন হ'লে ল'ব। মই আচাৰটো লেটো লৈছিলোঁ। ইফালে ঢাকি থোৱা আছে আচাৰখিনি। কৃষ্ণ কিবা পাতলা আনিলে আমি বাটি বাটি কৃষ্ণ কৃষ্ণ জনি নাই বুজা নাই দক্ষিণা আমাৰ নাই। আপুনি যেনিবা তেতিয়া আপোনাৰ ঘৰত আছে কাৰণে টকা পইচা আছে কাৰণে আপুনি দিলে এই টকাবোৰে আপোনালোকে দিব নোৱাৰিলে সেইকাৰণে আমাৰ এই ব্যৱস্থাটো আমি নকৰোঁ। হয় নহয় কওক? এইটো উঠাই দিলে মনটো বৰ উলবা লাগে সেইকাৰণে আমি দিছোঁ। আমি বৰষুণ দিব নাই আমাৰ এতিয়ালৈকে কথা চথা নাই লোৱা। এনে বামুণ নামানো। বামুণ মানুহ হয় বামুণক আকৌ আপুনি নামানিলে নহ'ব নহয়। আমাৰ ধৰ্মতে বামুণ সেইবুলিয়ে তেওঁলোকৰ যোগেদি আমি কাম নকৰাওঁ। আমি তেওঁলোকক বেয়া নাপাওঁ। কিন্তু এয়া যে এনেকুৱা নকৰোঁ যে আমাৰ ধৰ্মত এনেকৈ কৰিব এই বস্তুকে কিবা এটা দিলে নহ'ব ভোজনী নকৰে। এয়া আজৰি হ'লেও ভকতসকলক বিদায় দিলোঁ আৰু আমাৰ খুৰীহঁতক থৈও আহিলোঁগৈ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ অন্য এটা ভিডিঅ'লৈ আহিম। ধন্যবাদ।